বৰগীতটো শংকৰগুৰুৱে লেখা ভাটিয়ালি আৰু একচুৱেলি মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিসকল আছে যিসকল আহিব সকলোকে যাতে ভগৱানে দীৰ্ঘায়ু কৰে আৰু সকলোকে যাতে সদায় কৰিব আৰু মই তাকে কিতাপ এখন লিখিছিলোঁ এই কবিতা পুথি পুষ্পাঞ্জলি আৰু সেইখন নতুন সংস্কৰণ কৰি উলিয়াইছোঁ তাকে জীৱন উদ্ধাৰৰ এইভাগে কিবা কিবি কৰি আছোঁ গতিকে আপোনালোকৰ মংগলৰ কাৰণে মই বৰগীত এটা মানে জনাই নজনাই গাবলৈ লৈছোঁ কিবা ভুল হ'লে ক্ষমা কৰিব Here we are having Dr. Naren Kumar Datta sir, Professor of Cotton College, retired Professor of Cotton College, and his book Pushpanjali, the new edition, is released today in Guwahati Press Club. Sir, আপনার এই কিতাবটো যে আজি আপনি আপনার উন্মোচন হল এটোর বাবে আপনি দুআষাৰ কৈ পেলাই এটা কবিতা যদি আপনি আমাকে রিসাইট করে দিয়ে আমার দর্শকসকলে ভাল পাব এইটো দি দিয়ক স্যার আপনি এইটো কিতাবৰ পৰা লওক এটা কবিতা আপনি আবৃত্তি কৰি দিয়ক মই এটা কথা তুমিনো কোন দেশৰ কবি বন্ধ কৰি দিয়ক দৰ্জাটো বন্ধ কৰি দিয়ক মৌনতাৰ অৰণ্যত ৰহস্যজনক মৃত্যু কাহিনীৰ পম খেদি মৌনতাৰ অৰণ্যত ৰহস্যজনক মৃত্যু কাহিনীৰ পম খেদি ধনবৰ ৰংমন পানেই ততৰি জংকিয়তে দুখেৰে বিনাইছিল হাই ইমানবোৰ অপবিত্ৰ আহাৰ সেইখন নিশ্চয় পিশাচটোৰ হাত মোৰ শান্ত কপৌজনীৰ দেখাটো কোনে হাত ভাগ কৰিলে চৌদিশে ভয়ানক বিভৎস ৰূপ সহস্ৰ শিয়ালৰ জিব্বাত চিৎকাৰ আৰু মৰ্মভেদী ভৎসনা ঘৃণিত জঘন্য অৱজ্ঞাসূচক নিৰ্দয় ব্যৱহাৰত পৰিল ধাৰাসাৰে অবিশ্ৰান্ত অশ্ৰুধাৰা দেখিছিলোঁ বহুবাৰ জীৱন প্ৰভাত জীৱন সন্ধ্যাত দুস্বপ্ন সন্মুখত এতিয়াও পৰি আছে ইমানবোৰ শুকান পাত্ৰ সেইবোৰত হেনো এইবাৰ আশ্বাসৰ ৰসে ভৰি আছে ভৰিলেনো কি হ'ব নিসংগ শৰ্ণীৰ শিশুৰ ৰোগচিহ্ন পাকস্থলীত পালোঁ ক্ষুধাৰ যাতনাৰ কথা বহু হিংস্ৰ জলৰ ষড়যন্ত্ৰৰ কথা নিস্তব্ধ প্ৰান্তৰ চৰিত্ৰ ঘটনা অন্তৰ্দন্ত তাত্ত্বিক সংঘাতত জড়িত আছে বহুত সামাজিক প্ৰশ্ন শব্দহীন প্ৰচেষ্টাত নিৰ্জন ঝৰণা উৎসুক নে অত্যন্ত অভিলাষী বহু উচ্চ শিক্ষিতৰ ঘৃণ্য পাশৱিক দিশত আছে মদপ্ৰীতিৰ
প্ৰীতি মানৱ সংগুৰ নে কাম নথকা ভাবুকতাৰ তৰংগ নে পাগলৰ বেশ ভূতৰ আবিৰ্ভাৱ নে উপদ্ৰৱ সহস্ৰ ধূমকেতুৰ অভূখণ্ডি নে উপঢৌকন ই ৰাৱণৰ হৃদয়ো স্পৰ্শ কৰে তথাপি তুমি জানা ভালমতে ৰামৰ ন্যায় দশৰথ সামাজিক নিন্দনীয় উশৃংখলতাৰ কাহিনীত বহুতো পালোঁ গৃহ বিবাদ অন্তৰ্বিবাদ ব্যক্তিগত মতামতৰ সংঘৰ্ষৰ বিৰুদ্ধ মতভাৱ প্ৰতিবন্ধকতাৰ যাতনাৰ শিৰ পাতি লৈ বহুতো জীৱৰ ক্ৰমবিকাশে বিশ্বৰ বুকুত জোৱাৰৰ প্লাৱন আনে তেজ লগা ইতিহাস পঢ়ি বহুতো ভঙা ভঙা উপকূল গৰকি অকলেই পাৰ হ'ল কিন্তু কিয় মোৰ লথঙা অনুভূতিবোৰ চিৰকাল নিৰালে অতল মাৰি শুই আছে অকলে এতিয়াও সূৰ্যোদয় হ'বলৈ বহুত সময় বাকী অতশাস্যৰ নতুন সুৰধ্বনিত উন্মত্ত চঞ্চল মন প্ৰবাহত ক্ষণিকৰ উত্তেজনাই মোৰ মজিয়াৰ মানুহখিনিৰ মনবোৰক দিছিলে সিহঁতেই লৰক ফৰক কৰিম প্লাৱনহে প্লাৱ যায় এনে ৰূপটোত বয় পৰস্পৰ বিদিতি বহুত বিধি তথাপিও তুমি শেষত কোৱা নাই কিয় স্মৃতি ন্যায় দৰ্শন আৰু ধৰ্মৰ গভীৰতাত স্নিগ্ধতা আছে চিহ্ন পদ্মৰ মিলানৰ নালেও কয় কোন পদাৰ্থৰ স্বভাৱৰ বিনাশ ঘটা নাই যদিও তুমি দুখ বেদনাৰ ফলাফল পানত কিঞ্চিত ক্ষুণ্ণ সহিষ্ণু উদাৰ দৃষ্টিত এতিয়া তোমাৰ ৰচনাৰ খন নতুন ভাৱৰ প্লাৱন তৰংগত দুৰ্বল নিশ্চিত আৰু অক্ষম নিৰপৰাধীৰ ওপৰত হৃদয়ৰ স্নেহ ঢালি এতিয়াও কৰোণাই কিয় পাপৰ পূৰ্ণ প্ৰায়শ্চিত্ত কিন্তু মোৰ কাব্য কবিতাৰ স্বৰ্ণথলীত সযত্নে গোটাইছোঁ দৈনন্দিন জীৱনৰ প্ৰীতি বীজ মিত্ৰতাৰ ৰীতি ভয় ভক্তি দয়া অশ্ৰু বেদনা দাৰ্শনিক কুশৰ ৰচনাত জানিব পাৰোঁনে মই তুমিনো কোন দেশৰ কোন কবি বৈষ্ণৱ কবি কাৰণ বৰ্তমান অতৃপ্তিত দেখিছোঁ ভৱিষ্যত ৰচনাৰ বহুতো মৰীচিকা খুব ধুনীয়া ছাৰ আপোনাৰ এই কিতাপটো ৰাইজে আঁকোৱালি ল'ব এইটো আমি আশা কৰিছোঁ আৰু এখেতে আছিল আমাৰ কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নৰেন কুমাৰ দত্ত ছাৰ তেখেতৰ ছাবজেক্টটো ছাৰ কি জুলজি তেখেতৰ ছাবজেক্ট তেখেতেতো এতিয়া এটা ছাবজেক্ট কিন্তু তেখেতে সেই এটা ছাবজেক্টৰ মাজতেই সোমাই থকা নাই তেখেতৰ বিভিন্ন ৰকম তেখেতে আজি বক্তৃতাত কৈছে যে হলিষ্টিক লাইফ এটিটিউড লাগে হলিষ্টিক এইটো কৈছে সব বস্তু জানিব লাগে তেখেতে যোগাসন আৰু এক্সাৰচাইজ ব্যায়াম কৰি থাকিব দিছে আৰু মনটো ভগৱানৰ লগত কানেকশ্যন কৰি ৰাখিব দিছে সেইটো বহুত ডাঙৰ কথা তেখেতে ৰাইজক দিছে চ' মই এই সৰু ভিডিঅ'টো বনালোঁ ছাৰৰ লগত আপোনালোকে এইটো চাব আৰু ফোন নাম্বাৰটো দি দিওঁ আপুনি ফোন নাম্বাৰটো কৈ দিয়কচোন আৰু তেওঁলোকে মানে আপোনালোকে এই কিতাপটো আঁকোৱাই ল'ব ছাৰ কিতাপটো আৰু একবাৰ দেখাই দিয়কচোন কিতাপটো আৰু একবাৰ দেখাই দিয়ক হয় আচ্ছা আপুনি ফোন নম্বৰটো কওকচোন 9864586675 আকৌ কৈ দিয়ক ছাৰ 9864586675 বঢ়িয়া এই নম্বৰত মোক যোগাযোগ কৰিলে আপোনালোকে কিতাপখন পঢ়িব পাৰিব এই নম্বৰটোতে আপোনালোকে যদি কিতাপটো পাব বিচাৰে ছাৰৰ লগত যোগাযোগ কৰিব পাৰে ছাৰক আৰু একবাৰ নাম্বাৰটো কৈ দিওঁ বঢ়িয়াকৈ 9864586675 বঢ়িয়া ঠিক আছে ছাৰ আজি বিদায় ল'লোঁ ইয়াৰ পৰা আপোনাৰ দীৰ্ঘজীৱী আৰু কৰ্মময় জীৱনৰ কাৰণে ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰোঁ আৰু আপোনাৰ কিতাপটো বহু দূৰ যাব ৰাইজে আঁকোৱালি ল'ব ধন্যবাদ ছাৰ আৰু লিখি থাকিব আপোনাৰ পৰা আৰু আমি এনেকৈ কিতাপ আশা কৰিছোঁ অদূৰ ভৱিষ্যতত আৰু আপুনি লিখিয়েই থাকিব ধন্যবাদ ছাৰ ধন্যবাদ